সকলোকে নতুন এটা কুৱেশ্যনলৈ স্বাগতম জনাইছোঁ। আজি তোমালোকৰ বাবে মই মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন ফ্ৰম ছায়েন্সৰ ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকৰ বাবে মই আনিছোঁ। ইয়াতে আমাৰ নাম্বাৰ 1 কুৱেশ্যন দিয়া আছে, ঘৰৰ চাৰিওফালে গছ ৰোৱাৰ ফলত আমাৰ সহায় হ'ব। য'ত নেকি আমাৰ মেইন মটিভটো হ'ব ঘৰৰ চাৰিওফালে গছ ৰোৱাৰ মেইন কাৰণটো হৈছে আমাৰ বায়ু পৰিষ্কাৰ কৰি ৰাখিবৰ কাৰণে আমি ঘৰৰ চাৰিওফালে আমি গছ পুলি ৰুব লাগে। আৰু পানী পৰিষ্কাৰ কৰাত এইটোতো হ'ব নোৱাৰে। পানী পৰিষ্কাৰ কৰিবৰ কাৰণে আমি গছ ৰুওঁ নেকি? পানী পৰিষ্কাৰ কৰিবৰ কাৰণে আমি গছ ৰোৱাটো সম্ভৱ নহয়। সূৰ্যৰ পোহৰৰ পৰা আঁতৰি থকাত সূৰ্যৰ যিমানে তুমি গছ পুলি ৰুৱক, সূৰ্যৰ পোহৰৰ পৰা তুমি আঁতৰত থাকিব পাৰিব নেকি? আঁতৰত নিশ্চয় থাকিব নোৱাৰিব। এটাও নহয়, এইটো নহয়। এতিয়া আমি জানিব চেষ্টা কৰিম এচিড ক্ষাৰক আৰু লৱণ তিনিটা বিষয়ক আমি এতিয়া শিকিব চেষ্টা কৰিম। এচিড মানে জানাই এচিড কি হয়? ক্ষাৰক, য'ত নেকি যিবোৰ বস্তুৰ পৰা ক্ষাৰ ওলায় সেইবিলাকো আমি কি বুলি কওঁ? ক্ষাৰক বুলি কওঁ। আৰু লৱণ মিন্স জানাই, লৱণ মিন্স নিমখীয়া। যিবোৰ বস্তু মানে নিমখীয়া হয়, সেই নিমখীয়া টাইপৰ বস্তুবিলাকক আমি কি বুলি কওঁ? লৱণ বুলি কওঁ। এতিয়া আমি ইয়াৰে ৰিলেটেড কুৱেশ্যন আমি চাব পাৰিম। কুৱেশ্যন 1, pH স্কেল। এইটোতো চবে শুনিছা, pH স্কেল কি হয়? pH স্কেলত এচিডৰ মান কিমান? most important question. আমাৰ আনসাৰটো হ'ব pH স্কেলত এচিডৰ ভৰ মান বা এচিডৰ মান কিমান আমি বুলি সুধিব পাৰোঁ। ইয়াৰে মেইন কাৰেক্ট আনসাৰটো হ'ব আপোনাৰ এতিয়া pH স্কেলৰ মানটো তোমালোকে pH স্কেল ক'ৰ পৰা ক'ৰলৈ কেনেকৈ হয় এইটো জানি লোৱা। pH স্কেল ফ্ৰম 0 to কিমানলৈকে 14, ফ্ৰম 0 to 14লৈকে pH স্কেল আমি জুখিব পাৰোঁ। ফ্ৰম 0ৰ পৰা 14লৈকে আমি pH স্কেল জুখিব পাৰোঁ। ইয়াৰে ভিতৰত আমাৰ নিউট্ৰেল কিমান হয়? নিউট্ৰেল হয় আমাৰ 7। মানে চাপটো কি হ'ব? নিউট্ৰেল হ'ব বা সমতুল্য হ'ব। চাপটো মানে সমতুল্য হ'ব। ইয়াৰে হোৱাট ইজ দ্য আৰু তোমালোকক কুৱেশ্যন এটা উলিয়াব পাৰে। ইয়াতে মই কুৱেশ্যনটো লিখি দিছোঁ। হোৱাট ইজ দ্য নিউট্ৰেল ভেলু অফ pH স্কেল এমল? pH স্কেল বুলি যদি আমাক সোধে তেতিয়া আমি কি বুলি ক'ম? মই লিখি দিছোঁ, হোৱাট ইজ দ্য নিউট্ৰেল ভেলু অফ pH স্কেল। এনেকুৱা ধৰণৰ কুৱেশ্যন আমাক সুধিব পাৰে। হোৱাট ইজ দ্য নিউট্ৰেল ভেলু অফ pH স্কেল? মানে pH স্কেলত সমতুল্য মান কিমান? এনেকুৱা আমাক সুধিব পৰা কুৱেশ্যন। ইয়াৰে আনসাৰটো হ'ব তোমালোকৰ 7। 7 ইজ দ্য ৰাইট এনসাৰ। The neutral value of pH scale is 7. এইটো তোমালোকে নোট ডাউন কৰি ল'বা। আৰু এতিয়া ওপৰৰ কুৱেশ্যনৰ আনসাৰটো আমি দিব চেষ্টা কৰিম। যদি 0ৰ পৰা আপ টু 7লৈকে হয় এইটো কি হ'ব? আমাৰ এচিড। তাৰপাছত যদি 7ৰ পৰা এবভ হয় এইটো আমি কি বুলি ধৰিম? বেছ। যদি pH মানটো যেতিয়া আমি pH স্কেল জুখোঁ,
pH স্কেল জুকুতে যদি তাৰ ভ্যালুটো 0 পৰা 7 ৰ ভিতৰত থাকে তেতিয়া তাক আমি কি বুলি কম মানে 7 তকৈ সৰু হলে সেই গোটেই কেইটা ভ্যালুকে আমি কি বুলি কম pH স্কেলৰ ভ্যালুটো যদি 7 তকৈ সৰু হয় তেতিয়া তাক আমি এসিড বুলি কম যদি 7 তকৈ pH স্কেলৰ যদি ভ্যালুটো বেছি হৈ যায় তেতিয়া আমাক তাক কি বুলি কম তেতিয়া আমি তাক বেছ বুলি কম বেছ মিন কি হয় কাৰক ন কাৰক বুলি কম এতিয়া আমি তাক কাৰক বুলি কম বা বেছ বুলি কম সো এতিয়া আমাক সুধিছে যে pH স্কেলত এসিডৰ মান কিমান বুলি কৈছে সো obviously 7 তকৈ কম হ'ব 7 তকৈ কম হ'ব মানে 7 তকৈ কম হ'ব 7 তকৈ আনসাৰটো হ'ব 7 তকৈ কম সো ঠিক তেনেকৈ question 3 হ'ব এতিয়া ন pH স্কেলত ইয়াতে গড় বুলি সুধিব পাৰে দেই গড় মান কিমান ইয়াতে কুৱেশ্যন হৈছে যে pH স্কেলত কাৰকৰ গড় মান কিমান এতিয়া আমি ক'ব পাৰোঁ যে 7 তকৈ বেছি মানে যদি 7 আপ টু 14 লৈকে আমি pH স্কেল জুকিব পাৰোঁ যদি 7 তকৈ বেছি হয় হয়তো 8 হ'ব পাৰে হয়তো 9 হ'ব পাৰে 10 হ'ব পাৰে 11 14 তালৈকে হ'ব পাৰে তাতকৈ যদি 7 তকৈ বেছি হয় তেতিয়া তাক আমি কি বুলি ক'ম তেতিয়া তাক আমি বেছ বুলি ক'ম বা আমি কাৰক বুলি ক'ম আৰু 7 তকৈ কম হ'লে আমি তাক কি বুলি ক'ম 7 তকৈ কম হ'লে তাক আমি এসিড বুলি ক'ম সো ডিফাৰেন্সটো এইটোৱে এসিড আৰু বেছৰ ডিফাৰেন্সটো আৰু এতিয়া ইয়াৰ ওপৰত ৰিলেটেড তোমালোকৰ লিটমাছৰ বিষয়ে লিটমাছ যিটো নেকি আমাৰ পেপাৰ হয় বা লিটমাছ কাগজ সেই কাগজৰ ভিত্তিতে তোমালোকক কুৱেশ্যন দিব পাৰে তো লিটমাছ কাগজৰ ওপৰত ভিত্তি কৰি কেনেকুৱা ধৰণৰ তোমালোকৰ কুৱেশ্যন দিব মই এতিয়া তোমালোকৰ কুৱেশ্যনটো দিব চেষ্টা কৰিম